ষ্টাৰ্ট কৰিম নিউমেৰিকেল এবিলিটিৰ আছাম বিট এণ্ট্ৰেন্স এক্সামৰ যিখিনি নিউমেৰিকেল এবিলিটি তাৰ প্ৰফিট লছ আৰু ডিছকাউণ্টৰ পাৰ্ট 2 ইয়াত আমি বিশেষ বেলেগ একো নকৈ মই ডাইৰেক্ট ষ্টাৰ্ট কৰোঁ আপোনালোকে এইখিনি ভালদৰে চাব এইখিনি ইম্পৰ্টেণ্ট হয় গতিকে প্ৰথম কুৱেশ্যনটো আমি ষ্টাৰ্ট কৰিছোঁ দ্য কষ্ট প্ৰাইচ অফ এ ৰেডিঅ' ইজ 600 5% of the cost price is spent on transportation to earn a net profit of 15%. What should be selling price? It is a cost price of a radio is 600 বুলি কৈছে আৰু 5% the cost price to আমাৰ কি হৈছে ট্ৰান্সপৰ্টেশ্যনৰ কৈছে গতিকে নেট প্ৰফিট 15% পাবলৈ হ'লে আমি সেলিং প্ৰাইচটো কিমান কৰিব লাগিব এটা কি দিয়া আছে যে সিপি টো কি দিয়া আছে আমাৰ সিপি টো দিয়া আছে 600 rupees আৰু সিপি 5% কি হ'ব পাৰো হ'ব 600 into 5 by 100 plus 600 আমাৰ নেট নতুন হেইটো হ'ব টোটাল প্ৰাইসটো কিমান পৰিব আমাৰ হেতু পৰিব 630 rupees to net price for bottom price পৰিব আৰু to earn net profit 15% profit to 15% হয় গতিকে আমাৰ SP টো কি হ'ব SP equal to CP into 1 plus P by 100 ঠিক আছে গতিকে 630 into 1 plus 15 by 100 630 115 divided by 100 কি কৰিব এটাকে SP ইকুৱেল টু কিমান পৰিব 724.50 rupees ঠিক আছে বুজিপালে আপোনালোকে এতিয়া শুদ্ধ উত্তৰটো কিমান হ'ব হেতু হৈছে অপচন নাম্বাৰ এ 724.50 rupees next a reduction of 20% in price of sugar enable the purchaser to obtain 4 kg more for 160 what is the reduced price of k ji per kg of sugar এতিয়া কৈছে যে যেতিয়া এটা প্ৰাইসত 20% ৰিডিউস কৰা হয় তেতিয়া পাৰচেজাৰ জনে 4 কেজি এক্সট্ৰা কিনিব পাৰে 160 টকাতে গতিকে বুজিছে যে প্ৰতি কেজি সুগাৰত কিমান টকা কৈ ৰিডিউস কৰা হৈছে এতিয়া SP to আমাৰ কি হৈছে এটো হৈছে 160 আমি ৰিডিউস কৰা হৈছে কিমান 20% of 160 কিমান হ'ব হৈছে 20 into 160 by sorry 160 into 20 by 100 32 আছে 30 আমাৰ কিমান ৰিডিউ আমাৰ টোটাল কিমান টকা ৰিডিউ হৈছে হেতু হৈছে 32 rupees আমাৰ ৰিডিউস হৈছে ঠিক আছে 20% 160 20% ৰিডিউস হৈছে মানে কি 32 rupees ৰিডিউস না তাৰ মানে আমাৰ বৰ্তমান দাম কিমান হ'ব 160 minus 32 কিমান হ'ব যেহেতু আমাৰ 32 rupees ৰিডিউস হৈছে সেই 32 rupees কিন্তু 1 কেজি ৰিডিউস হোৱা নাই এই 4 কেজি ৰিডিউস হৈছে গতিকে প্ৰতি কেজিত যদি 4 কেজিত ৰিডিউস হয় 32 rupees এটাকে 1 কেজিত কিমান হ'ব এটো হ'ব 32 by 4 8 rupees এটা প্ৰতি কেজিত 8 rupees কে ৰিডিউস হৈছে ঠিক আছে A trader sells an article at a profit of 20% if he had bought it 10% less and sold it for 18 rupees less he would have gained 30%. Find the CP of the article. এতিয়া কৈছে যে এজন ট্ৰেডাৰে এটা আৰ্টিকেল বিক্ৰী কৰিছে 20% প্ৰফিটৰে কিন্তু হি কি কৰিছে কিনিছিলে 10% লেছ কত মানে লেছ যি পইচা কম কিনিছিলে আৰু তেওঁ কি কৈছে 18 টকা লেছত বিকিছেও তেওঁ কিন্তু তথাপিও 30% প্ৰফিট গেইন কৰিবলৈ সক্ষম হৈছে কৈছে যে কষ্ট প্ৰাইসটো আমাৰ কিমান হ'ব আমি ধৰি লম লেট
CP is equal to 100x. আমি kada 100x টো ধৰিলে আমি কটাকটি কৰি পাৰ্চেন্টেজ কিটা কাট কৰিবলৈ সহজে কাৰণে আমি 100x ধৰো গতিকে CP যদি 100x হয় প্ৰফিট 20% হ'বলৈ হলে SP টো আমাৰ কিমান হ'ব 100x plus 20 by 120x এইটো হৈছে নেক্সট আকৌ আমি তেওঁ কি কৰিছে 10% লেছত যদি কিনে এতিয়া CP এইটো CP1 আৰু এইটো SP1 CP2 টো কি হ'ব 10% যেহেতু লেছত কিনিছে কিমান হ'ব 100 ৰ 10% যদি লেছ কৰা হয় 90 rupeesত কিনিছে 90x ত কিনা হৈছে গতিকে তাত SP টো কিমান হ'ব তেতিয়াহ'লে SP is equal to 90x 1 plus 30 by 100 কিমান পাম 11x এতিয়া এই যে আমাৰ ফাৰ্ষ্ট SP আৰু ছেকেণ্ড SP সেইটো ডিফাৰেন্সটো আমাৰ সেই 18 rupeesটো হয় কাৰণ 18 rupees কমকে দিলত আমাৰ এইটো SP আহিছে এইটো আমি পাইছো গতিকে আমাক কোৱা নাই যে ছেকেণ্ড SP টোকে আমাক কৈছে 18 টকা কমকে দিছো সেই 18 টকা কম মানে কি প্ৰথম যিটো সেলিং প্ৰাইচ আছিলে সেইটোৰ আৰু ছেকেণ্ড সেলিং প্ৰাইচটো ডিফাৰেন্সটো হৈছে 18 টকা আমাৰ মানে গতিকে আমাৰ কি হ'ব 120x minus 170x is equal to 18 rupees. গতিকে x ৰ ভ্যালুটো আমাৰ কিমান হ'ব 3x is equal to 18 এটাকে x ৰ ভ্যালুটো আমাৰ কিমান হ'ব 6 এটাকে CP টো কিমান হ'ব 100 into x x ৰ জেগাত 6 বহিব 600 rupees হ'ব এতিয়া বুজি পালা না আপোনালোকে গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপচন নাম্বাৰ B 600 rupees নেক্সট If a merchant marks his good 40% above in the cost price and allows a discount of 40% on the mark price, his loss percentage to কিমান বুলি সুধিছে যে এজন সদাগৰে তাৰ গুডছখিনি মানে বস্তুখিনি 50% above cost priceত মাৰ্ক কৰিছে মানে আৰু হি ডিসকাউন্ট দিছে 40% অন দা হে মাৰ্ক প্ৰাইচটোৰ গতিকে লছটো কিমান হ'ব এতিয়া আমি ধৰি ল'ম লেট cost price to আমাৰ 100 ধৰি ল'ম আৰু 40% যদি মাৰ্কআপ কৰা হয় 100 ৰ 40 তেতিয়াহ'লে 100 ৰ 40% কিমান হ'ব তেতিয়াহ'লে মাৰ্ক প্ৰাইচটো কিমান হ'ব আমাৰ 100 plus 100 into 40 by 100 so আমাৰ কিমান হ'ব 140 এতিয়া কৈছে যে তেওঁ কি কৰিছে 40% এটা ডিসকাউন্টটো দিছে তেওঁ গতিকে ডিসকাউন্টটো সদায় মাৰ্ক প্ৰাইচত দিয়া হয় তেতিয়াহ'লে আমাৰ সেলিং প্ৰাইচটো কিমান হ'ব তেতিয়াহ'লে SP is equal to MP into 1 minus discount by 100 so MP to আছে 140 discount to দিয়া আছে 1 minus 40 by 100 so এইটো কি হ'ব 40 into 60 by 100 84 তে সেলিং প্ৰাইসটো আমাৰ 84 এতিয়া আমাৰ এতিয়া সুধিছে আমাৰ লছ পাৰ্চেন্টেজটো কিমান এতিয়া লছ পাৰ্চেন্টেজটো কেনেকৈ উলিয়াম আমি এটা কৈ দিছো দেই লছ পাৰ্চেন্টেজটো আমি উলিয়াম কেনেকৈ CP minus SP divided by CP to 100% so আমি কি কৰিম 100 minus 84 divided by 100 100%
কেঞ্চেল যাব 84 16% আমাৰ কি হ'ব এইটো লছ পাৰ্চেণ্টেজটো আমাৰ 16% হ'ব এতিয়া অপশ্যন নম্বৰ বি টো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট The ratio of cost price and the selling price of an article is 5:6. What is the gain percentage? এতিয়া আমাক ৰেচিঅ' সুধিছে ৰেচিঅ' অফ কষ্ট প্ৰাইচ এণ্ড চেলিং প্ৰাইচটো 5:6 বুলি কৈছে এতিয়া গেইন পাৰ্চেণ্টেজটো কিমান হ'ব বুলি সুধিছে এইটো আপোনালোকে কৰকচোন নোৱাৰিলে মই কৰাই দিম নিশ্চয় মই চাই দিছো এতিয়া কৈছে কি দ্য ৰেচিঅ' অফ চি পি এণ্ড এছ পি ইজ 5:6 যে চি পি বাই এছ পি ইজুকেলটো কি দিছে আমাৰ 5:6 মানে চি পি হৈছে 5 আৰু এছ পি হৈছে 6 এতিয়া গেইন পাৰ্চেণ্টেজটো কিমান হ'ব প্ৰফিটটো তেতিয়াহ'লে কিমান হ'ব প্ৰফিট পাৰ্চেণ্টেজ এছ পি মাইনাছ চি পি ডিভাইডেড বাই চি পি ইনটু 100% গতিকে আমি কি পাম এইটো পাম আমি 6 minus 5 by 5 into 100%. So, আমি 20% আমাৰ gain percentage কিমান হ'ব 20%. গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব সেইটো হৈছে অপশ্যন নম্বৰ বি 20% আমি প্ৰফিট পাম এই যিটো আমাৰ ৰেচিঅ'টো পাই ৰেচিঅ'টো আমি 5:6 ৰেচিঅ'টো আমি 20% প্ৰফিট পাম নেক্সট A fruit vendor bought bananas at 6 for 15 rupees. ছটা 15 টকাত কিনিছে আৰু তেওঁ কি কৰিছে sold them at 5 for 6 rupees. পাঁচটা ছটকাত বিক্ৰী কৰিছে গতিকে his gain percentage আমাৰ কিমান হ'ব gain percentage আমাৰ কিমান হ'ব সেইটো হ'ব এতিয়া আমি চাব লাগিব লেট এতিয়া আমি ল'ব লাগিব এলচিএম ল'ব এলচিএম অফ নাম্বাৰ অফ বানানাছ ল'ব লাগিব 6 5 তাত কি হ'ব সেইটো হৈছে এলচিএমটো 30 হ'ব ঠিক আছে 30 এতিয়া কৈছে যে প্ৰথমতে কি কৈছে যে কিনিছে ছটা 15 টকা গতিকে ছটা 15 গতিকে চি পি অফ দিছটাত কি হ'ব 30 banana is equal to 15 by 6 into 30 কি হ'ব 75 rupees now তেওঁ বিক্ৰী কৰিছে কি sold them at 5 for 6 rupees গতিকে SP of 30 banana কি হ'ব তেতিয়াহ'লে এইটো হ'ব 6 by 5 into 30 so কি হ'ব 36 এতিয়া আমি CP আৰু SP ভ্যালুটো পাই গলো গতিকে আমি কি কৰিব পাৰো প্ৰফিট পাৰ্চেন্টেজটো আমি কেনেকৈ উলিয়াব পাৰিম তেতিয়াহ'লে পাৰিম SP minus CP divided by CP into 100% হয় নে নহয় গতিকে আমি কি পাম এইটো SP জেগাত কি আছে আমাৰ 75 minus 36 divided by 36 into 100 গতিকে আমি কি পাম এইটো ইয়াৰ ভ্যালুটো আমি 44% শুদ্ধটো কি হ'ব বা 44% এদিকে তেওঁ প্ৰফিট পাৰ্চেন্টেজটো কিমান হ'ব সেইটো হৈছে তেওঁ 44% প্ৰফিট পাব নেক্সট
সুধিছে যে a book was sold at a profit of 10%. If it had been sold for 20 rupees more, the profit would have been 15%. Find the cost price of book. এতিয়া কৈছে যে 10% প্ৰফিটতে বুকখন বিকিছে আৰু বুকখন বিকিছে আৰু আকৌ যদি 20 টকা বেছিকৈ বুকখন বিক্ৰী কৰা হয় তেতিয়াহ'লে তেওঁ প্ৰফিট পাই 15%. একচুৱেলি তেওঁ কষ্ট প্ৰাইচটো কিমান হ'ব এতিয়া আমি চাওঁ ডিফাৰেঞ্চটো কিমান হ'ব আমি চাম ডিফাৰেঞ্চ অফ প্ৰফিট পাৰ্চেণ্টেজ কিমান হ'ব সেইটো হৈছে 15 minus 10 হ'ব 5%. এতিয়া কি কৈছে 5% of SP is equal to 20 rupees. Okay? Sorry, 5% of CP is equal to 20 rupees. কাৰণ আমাৰ কি হৈছে সেই 5%টো বাঢ়িছে সেইটোৰ কষ্ট প্ৰাইচটোৱে হ'ব আমাৰ 20 rupees এক্সট্ৰা চেলিং প্ৰাইচ হয়নে গতিকে 5% of CP is equal to 20 rupees. কাৰণ SP টো কি হয় ইমান টকা তেওঁ বিকিছে গতিকে আমাৰ যিটো 5% যে CP হয় সেইটো হ'ব আমাৰ SP কাৰণ কি আছিলে আমাৰ ফৰ্মুলাটো SP is equal to CP into 1 plus P by 100 আছিলে নাই সেইটো আমাৰ গতিকে এইটো জেগাত আমি কি হ'ব এইটো হৈছে আমাৰ 5% গতিকে 5% of CP is equal to SP গতিকে SP 20 দিয়া আছে ইয়াত গতিকে more 20 so আমি 1% of CP আমি কিমান পাম তেতিয়াহ'লে পাম এইটো আমি 4 okay 100% of CP কিমান পাম তেতিয়াহ'লে আমি এইটো হৈছে 400 গতিকে 100% of CP সেইটো হৈছে একচুৱেল প্ৰাইচ গতিকে ইয়াৰ কষ্ট প্ৰাইচটো একচুৱেল কষ্ট প্ৰাইচটো কিমান হ'ব 400 rupees এটা বুকখনৰ একচুৱেল কষ্ট প্ৰাইচ 400 rupees এইটো শুদ্ধ উত্তৰ গতিকে ইমানেই আছিল আমাৰ প্ৰফিট লছ এণ্ড ডিছকাউণ্টৰ যিখিনি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু PYQ বেছড হৈ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে মই ইয়াৰ আগৰ পাঠটোতো যিখিনি কুৱেশ্যন দিয়া আছে আৰু এইখিনিৰ সৈতে ইনক্লুড কৰি মই যিমানটো টাইপ সম্ভাৱ্য আহিব পাৰে প্ৰফিট আৰু লছৰ সেই গোটেইখিনি আমি আপোনালোকক প্ৰভাইড কৰিছোঁ এইখিনি প্ৰত্যেকটো টাইপৰে ডিফাৰেণ্ট ভেৰাইটি আপোনালোকে চাব প্ৰতিটো বস্তুৰ ডিফাৰেণ্ট টাইপৰ প্ৰতিটো কুৱেশ্যন হয় গতিকে প্ৰতিটো ডিফাৰেণ্ট টাইপৰ আমি কুৱেশ্যন আপোনালোকে প্ৰভাইড কৰিছোঁ আপোনালোকে এইখিনি চাব প্ৰেক্টিচ কৰিব নিশ্চয় আপোনালোকে ভাল স্ক'ৰ কৰিবলৈ সক্ষম হ'ব গতিকে থেংক ইউ যদি কিবা বুজা নাই তেতিয়াহ'লে নিশ্চয় মোক কমেণ্ট কৰি সুধিব